আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম এলসিএম মানে লহাগু, এইচসিএফ মানে গহাউ, এলসিএম এন্ড এইচসিএফ অফ ফ্ৰেকশনস তাৰ মানে ভগ্নাংশৰ লহাগু আৰু গহাউ। স্কিপ এন্ড গ্ৰুপ কাউন্টিং তাৰ মানে সংখ্যা বাদ দি আৰু দলগতভাৱে আমি কেনেকৈ গণনা কৰোঁ সেইবিলাকৰ বিষয়ে চাম। প্ৰথমতে আমি এই টপিকস বিলাকৰ কনসেপ্টখিনি ক্লিয়াৰ কৰিম, তাৰ পিছত এইবিলাকৰ ওপৰত আমি কিছুমান প্ৰবলেম সলভ কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুন আহিছে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব শেয়াৰ কৰিব নাপাহৰিব। গতিকে সময় নষ্ট নকৰি বলক আমি ভিডিঅ' আৰম্ভ কৰোঁ। নমস্কাৰ এভৰিৱান, মই আব্দুল, আপোনালোকক আমাৰ চেনেলত স্বাগতম জনাইছোঁ। প্ৰথমতে আমি চাওঁ এলসিএম লহাগু। লহাগু কি হয় আমি এক্সাম্পলৰ সৈতে লৈ বুজি ল'লে বেছি ভাল হ'ব। তো প্ৰথমতে এটা এক্সাম্পল দিয়া আছে 6, 15 আৰু 20। তো এই তিনিটা সংখ্যাৰ লহাগু কিমান হ'ব? তো আমি চাওঁ 6ক উৎপাদক বিশ্লেষণ কৰি আমি কেনেকৈ লিখিব পাৰোঁ। 6ক কি লিখিব পাৰোঁ? 2 × 3। আকৌ 15ক কি লিখিব পাৰোঁ? 15ক লিখিব পাৰোঁ 3 × 5। ইয়াৰ আগতে আমি 1 দিব পাৰোঁ, নেদাব পাৰোঁ, যিহেতু 1 চবতে থাকে। তাৰপিছত আহিব 20। 20ত আমি কেনেকৈ লিখিব পাৰোঁ? 1 × 2 × তাৰপিছত আহিব 10। 10ক আকৌ কি হ'ব? 2ৰে ভাগ যায় আকৌ, তো আৰু এটা 2 হ'ব। তাৰপিছত আহিব কি? 5। তাৰমানে এতিয়া যদি আমি এইখিনি চাওঁ 2 × 5 10, 10 × 2 20, 20 × 1 20 হয়। গতিকে এতিয়া আমাৰ এলসিএম কি হ'ব? এলসিএম হ'ব যে এই গোটেইকেইটাৰ পৰা 2 ক'ত আছে? ইয়াত এটা আছে কিন্তু ইয়াত দুটা আছে, ইয়াত এটাও নাই। এতিয়া ইয়াত থাকক বা নাথাকক 2 উৎপাদকটো কোনটোত আটাইতকৈ বেছি আছে? মানে ইয়াতে আছে দুটা, গতিকে 2 দুটাই হ'ব ইয়াতে। তাৰপিছত আহিল 3। এতিয়া 3 ইয়াতে এটা আছে, ইয়াত এটা আছে, ইয়াত নাই, কিন্তু এটা আছে, দুটা ক্ষেত্ৰতে এটা আছে, গতিকে 3 এটা হ'ব। তাৰপিছত আছে কি? 2 3 লিখিলোঁ। তাৰপিছত আছে 5। 5 ইয়াতো এটা, ইয়াতো এটা, গতিকে 5টো হ'ব। তো এইখিনি হ'ল আমাৰ এলসিএম। এলসিএম এতিয়া লহাগু এইখিনি আমি এতিয়া পূৰণ কৰিলে কিমান হ'ব? 3 × 5 15, 15 × 2 30, 30 × 2 60। তো এতিয়া যদি আমি চাওঁ 60ক আমি 6ৰে ভাগ কৰিলে কিমান হয়? 10। 15ৰে ভাগ কৰিলে কিমান হয়? 4। তাৰপিছত আকৌ 20ৰে ভাগ কৰিলে কিমান হয়? 3। গতিকে 60টো হ'ল 6, 15 আৰু 20ৰ লহাগু। তো এতিয়া আৰু এটা এক্সাম্পল আছে, সেইটো হ'ল 12। 12ক আমি কি লিখিব পাৰোঁ? 1 × 2 × 3 × 2। তাৰমানে 2 × 2 4, 4 × 3 12। তাৰপিছত আহিল 18। 18ক আমি কি লিখিব পাৰোঁ? 3 × 2, মানে 3 × 3 9, 9 × 2 18। তাৰপিছত আহিল 24। 24ক আমি কি লিখিব পাৰোঁ? 2 দি হ'লে 12 হয়। তাৰপিছত 2 দি ভাগ কৰিলে 12 হয়। 12ক আকৌ 2 দি ভাগ কৰিলে কি হ'ব? 6। আকৌ 6ক 2 দি ভাগ কৰিলে আৰু এটা 2। তাৰপিছত কিমান হয়? 6ক যিহেতু 2 দি ভাগ কৰিলে, গতিকে 3। তো এতিয়া এলসিএম কি হ'ব? এলসিএম হ'ব ইয়াত দুটা আছে 2, ইয়াত এটা আছে, ইয়াত দুটা, তিনিটা আছে, গতিকে 2 কেইটা হ'ব? 3টা, 2 × 3 ইনটু 3 ইয়াত এটা আছে, ইয়াত দুটা আছে, ইয়াত এটা আছে, গতিকে 3 হ'ব কেইটা? দুটা। তো এতিয়া যদি আমি চাওঁ এলসিএম 2 × 3 মানে 8 × 9 কিমান হয়? 72। এতিয়া 72ক 12ৰেও ভাগ যায়, 18ৰেও ভাগ যায়, আকৌ 24ৰেও ভাগ যায়, গতিকে 72টো হ'ল 12, 18 আৰু 24ৰ এলসিএম। তো এই তিনিটাক যদি আমি আন এটা মেথডেৰে কৰোঁ, এইটো হ'ল শৰ্টকাট মেথড। মানে এই তিনিটা নম্বৰ আমি এনেকৈ লিখিলোঁ 12, 18, 24। তো এনেকুৱা এটা নম্বৰ লোৱা হ'ব লাগিব যিটো ইয়াৰ মিনিমাম দুটাত ভাগ যাব লাগিব। মানে 2 দি যদি আমি লওঁ, ইয়াতো গৈ আছে, ইয়াতো গৈ আছে, তো 2 দি আমি ভাগ কৰিলোঁ, ইয়াতে 6 পালোঁ, ইয়াত 9 পালোঁ, ইয়াত 12 পালোঁ। এতিয়া আকৌ এনেকুৱা এটা নম্বৰ ল'ম যিটো ইয়াৰ যিকোনো দুটাত যায়। আমি 2 ল'লেও হ'ল হয়, কিন্তু আমি ইয়াতে 3 লৈ কৰিলোঁ, একে কথা। 3 দি আমি কৰিলে ইয়াত কিমান পালোঁ? 2, ইয়াতে 3, ইয়াতে 4, আকৌ 2 দি যদি আমি কৰোঁ, ইয়াত পালোঁ 1, ইয়াত পালোঁ, মানে ইয়াতকৈ ভাগ নাযায়, গতিকে 3 থাকিল, আকৌ 2 কিমান ভাগ গৈ আছে? দুবাৰ, গতিকে আমি লিখিলোঁ। এতিয়া এই গোটেইকেইটা যদি আমি মাল্টিপ্লাই কৰি দিওঁ, মাল্টিপ্লাই কৰি দিলে আমি কিমান পাম? 2 × 3
6 6 into 2 12 12 into 3 36 36 into 2 72 তো আমি এইটো আগৰটোৰ নিচিনাই পালো তাৰ পিছত আমি চাও HCF মানে গহাও একেদৰে উদাহৰণ হয়তো কৰো বেছি সুবিধা হ'ব ইয়াত 6 12 আৰু 42 6 ক উৎপাদক কৰিলে কি পাম 2 into 3 আৰু এটা পাম 1 12 ক আমি কিমান পাম 1 into 2 into 2 into 3 তাৰ পিছত 42 কিমান পাম 42 পাম আমি 1 into 2 into 3 6 into 7 কিমান হয় 42 গতিকে এই তিনটাৰ পৰা এতিয়া HCF মানে হাইয়েস্ট কমন ফ্যাক্টৰ মানে এই উৎপাদক কেইটাৰ কোনটো কমন আছে যেটো এইটোতো থাকিব লাগিব এইটোতো থাকিব লাগিব এইটোতো থাকিব লাগিব হেতু হল কি ইয়াৰ মানে গহাও তো HCF 6 12 আৰু 42 কিমান হ'ব ইয়াতে 2 আছে ইয়াত 2 আছে ইয়াত 2 আছে তো 2 এটা হল ইয়াতে 3 আছে ইয়াত 3 আছে ইয়াত 3 আছে তো 3 এটা হল আৰু কোনো কমন নাই 1 আছে তো 1 দি পূৰণ কৰা আৰু নকৰা একে কথা গতিকে 2 into 3 কিমান হ'ব 6 গতিকে এই গোটেই কেটা নম্বৰৰ 6 12 আৰু 42 ৰ গহাও কিমান হল 6 তো আৰু এটা एग्जांपल ইয়াত দিয়া আছে 12 18 24 আৰু 36 এটো আপোনালোকে কৰি চাব কিমান হয় এটো হোমৱৰ্ক হিচাপত লৈ লব এই উদাহৰণটো যদি আমি এতিয়া শৰ্টকাট মেথডৰ হিচাপত কৰিব বিচাৰো তেন্তে কেনেকুৱা হ'ব হে আগৰটো নিচিনাকে 6 12 42 ইয়াৰ কি দি ভাগ যায় তিনটাকে 2 দি যায় মানে ইয়াত 3 হ'ব ইয়াতে 6 হ'ব ইয়াত হ'ব 21 এতিয়া এই তিনটাকে কি নম্বৰ দি ভাগ যায় আৰু এতিয়া গৈ আছে 3 দি ইয়াত যাব 1 ইয়াত যাব 2 ইয়াত যাব 7 কিন্তু এতিয়া HCFত আমাৰ একেটা আমি লব নোৱাৰি যিকেটা আমাৰ গোটেই কেটাতে ভাগ গৈ আছে হেকেটাহে লম মানে ইয়াতে দুটা গৈ আছে গতিকে HCF কি হ'ব 2 into 3 তো কিমান হ'ব 6 তো এটো আৰু এটো একে পালো আমি LCMত কি আমাৰ গোটেই কেটা লব লাগে আৰু HCFত কি যি কেটা দি আমি গোটেই কেটাকে ভাগ কৰিব পাৰো হেকেটাই হল HCF তাৰ পিছত আমি সাম ৰিলেশন বিটুইন LCM and HCF মানে লহাগু আৰু গহাউৰ মাজৰ সম্পৰ্ক কি তো এটো আমি এটা মানে এটা সেন্টেন্সত লিখি লৈছো আমি যে যদি A আৰু B দুটা নম্বৰ হয় আৰু সেই নম্বৰ দুটাৰ লহাগু কিমান x আৰু গহাউ y তেন্তে এই দুটা এটা কন্ডিশন স্যাটিসফাই কৰিব হেতু হল কি সংখ্যা দুটাৰ পূৰণফল কিমান হয় A into B আছে মানে এই দুটা পূৰণ কৰিলে কিমান হল হেখিনি আৰু হিয়তৰ গহাগু আৰু লহাগু পূৰণ কৰি যিমান হ'ব এই দুটা সদায় কি হ'ব সমান হ'ব যেনেকৈ আমি এটা উদাহৰণ লৈছাও ইয়াতে 15 আৰু 20 ইয়াৰ LCM কিমান হয় LCM 15 আৰু 20 ৰ কিমান হয় 15 20 LCM হ'ব 5 ইয়াতে হ'ব 3 ইয়াত হ'ব 4 তো ইয়াতে কিমান হয় 5 into 3 15 15 into 4 60 তো LCM হল 60 HCF পালো আমি কিমান HCF হ'ব 5 দি কমন গৈ আছে গোটেই কেটাকে আৰু বেলেগ কোনো দি মানে ভাগ যোৱা নাই 4 দি না যায় এক যায় কিন্তু এক না যায় গতিকে 5 টু কি হ'ব HCF কিমান হ'ব 5 হ'ব গতিকে এতিয়া আমি যদি চাও এই দুটা পূৰণ কৰিলে কিমান হয় 15 into 20 কিমান হয় 300 আকৌ HCF আৰু LCM যদি পূৰণ কৰো LCM into HCF কিমান হয় এটো হ'ব 60 into 5 তাৰ মানে 5 into 6 30 আৰু এটা 0 আছে 300 তো এটো আৰু এটো সেম পাইছো তো আমাৰ এই কন্ডিশনটো স্যাটিসফাই কৰিলে নম্বৰ দুটা পূৰণফল ইকুৱেল সেই নম্বৰ দুটা লহাগু আৰু গহাগুৰ পূৰণফল ইয়াৰ পিছত আমি চাম ভগ্নাংশৰ লহাগু আৰু গহাউ তো ভগ্নাংশৰ লহাগু আৰু গহাউ আমি কি LCM of fractions মানে ভগ্নাংশৰ লহাগু আমি কি পাম লহাগু হৰৰ লহাগু লম আমি আৰু লবৰ লহাগু লম ইয়াক एग्जांपलৰ হৈতে আমি দেখাই দি আছো কেনেকৈ হয় সেম একেদৰে আমি কি পাম আমি গহাউ যদি আমি ওলাও গহাউ আমি লম হৰৰ আৰু লহাগু লম আমি লবৰ লৈ আমি কি পাম হেই ভগ্নাংশ কেটাৰ আমি কি পাম গহাউ পাম এটো এটা কোশ্চেন দিয়া আছে
6/7 9/14 15/18 এইকেইটাৰ আমাৰ এলচিএম ওলাব লাগে তো এলচিএম ওলাবলৈ আমি যেহেতু আগতে কৈ আহিছিলোঁ যে ভগ্নাংশৰ ক্ষেত্ৰত কি এলচিএম ওলাওতে আমাৰ কি হৰৰ ভগ্নাংশকেইটাৰ এলচিএম ল'ব লাগিব এলচিএম হৰৰ আৰু এইচচিএফ কিহত ল'ব লাগিব লবৰ তো আমি এইকেইটা ওলাওতে আগতে এলচিএমটো ওলাই লওঁ এলচিএম হৰৰ এলচিএম কেইটা কি হ'ব 6 9 15 ৰ এলচিএম কি হ'ব 5 * 3 15 15 * 2 30 30 * 3 90 সেম একেদৰে আমি কি পাম এইচচিএফ এই তিনটাকে ভাগ যোৱা কি আছে 3 আছে গতিকে এইচচিএফ টো হ'ব কি 3 গতিকে আমাৰ এই তিনটা নম্বৰৰ এলচিএম কি হ'ব এতিয়া কি হ'ব এলচিএম হ'ব এলচিএম হৰৰ এলচিএম কি পালো আমি 90 আৰু লবৰ আমি এইচচিএফ কিমান পালো 3 ইয়াৰ পিছত আমি এটা এক্সাম্পল লৈছো দুটা সংখ্যাৰ অনুপাত 3:4 আৰু হিয়তৰ গহাও দি আছে 4 লহাগু কিমান হ'ব এটা আমাক ওলাব লাগে তো আমি ধৰি ললো কি সংখ্যা দুটা 3x আৰু 4x আৰু হিয়তৰ এইচচিএফ কিমান আছে 4 তো তেন্তে আমি এই সংখ্যা দুটাৰ যদি আমি এতে এইচচিএফ লাও এইচচিএফ আমি কি দুটা সংখ্যাৰ কমন কি আছে ইয়াতে 3 2 দিও না যায় 1 এৰে যায় কিন্তু 1 2 লোৱা আৰু নলোৱা একে কথা কিন্তু x এৰে ভাগ গৈ আছে ইয়াত যাব 3 ইয়াত যাব কিমান 4 গতিকে এই দুটাতে কমন কি আহিল x তো x2 হল আমাৰ কি এই সংখ্যা দুটাৰ কি HCF তো HCF আকৌ 4 দি আছে তো HCF টো কিমান হ'ব 4 x2 4 হল তো সংখ্যা দুটা আমি কি পালো 3x মানে x ৰ ভ্যালুটো আমি 4 পালোয়ে তো 3x মানে 12 আৰু 4x মানে 16 গতিকে সংখ্যা দুটাৰ পূৰণফল কি হ'ব 12 * 16 আৰু সেই দুটাক আমি লহাগু আৰু গহাউৰ পূৰণফল কৰিলে 4 * LCM সো ইয়াৰ পৰা আমি LCM ওলাই ল'ব পাৰিম LCM টো কি হ'ব 12 16 আৰু এটো 4 আছে এফালে আহি কি হ'ব ডিভাইড হৈ যাব তে 4 দি এক কিমান টাইমছ 3 3 * 16 কিমান 48 তো এতিয়া আমি সংখ্যা দুটা পূৰণ কৰিলে কিমান পাম 12 * 16 ইকুৱেল কিমান পাইছো 192 আকৌ যদি আমি লহাগু আৰু গহাউ পূৰণ কৰো 48 * 4 কিমান পাও 2 পাম 8 আৰু 4 পূৰণ কৰিলে 2 পাম 32 হ'ব কেৰি থাকিল 3 4 * 4 16 আৰু 3 কিমান 19 তাৰ মানে এটো আৰু এটো সেম পাই গলো গতিকে গহাউ আমাক এলচিএম ওলাব দিছে তো এলচিএম টো আমি কিমান পালো 48 ইয়াৰ পিছত আমি চাম স্কিপ এন্ড গ্ৰুপ কাউন্টিং মানে সংখ্যা বাদ দি আৰু দলগতভাৱে কেনেকৈ গণনা কৰা হয় স্কিপ কাউন্টিং মানে মাজৰ কিছুমান সংখ্যা বাদ দি আমি গণনা কৰো যেনেকুৱা 2 4 6 8 মানে ইয়াতে 3 বাদ দিছো ইয়াত 5 বাদ দিছো ইয়াত 7 বাদ দিছো এবিলাক বাদ দি মানে গণনা কৰি গলে হেতু হল স্কিপ কাউন্টিং মানে বাদ দি সংখ্যা বাদ দি গণনা কৰি যোৱা যেনেকুৱা ইয়াতে 2 বাদ দিয়া হৈছে 4 বাদ দিয়া হৈছে 6 বাদ দিয়া হৈছে 8 বাদ দিয়া হৈছে তো এটো স্কিপ কাউন্টিংৰ ভিতৰত পৰিব আকৌ যদি গ্ৰুপ কাউন্টিং কও মানে গ্ৰুপ ওয়াইজত মানে এটো কোঠাত কিমানটা আছে এটা তো এটা আমি লিখিছো নেক্সট বক্সত কিমানটা আছে চাৰিটা লিখিলো নেক্সট বক্সত কিমানটা আছে 7টা 1 2 3 4 5 6 7 গতিকে 7 নেক্সট গ্ৰুপত কিমানটা আছে 11টা আছে গতিকে 11 তো আমি এনেকুৱা গ্ৰুপ ওয়াইজত যদি আমি ভাগ কৰো তেন্তে হেবিলাক কাউন্টিংক কি বুলি কোৱা হয় গ্ৰুপ কাউন্টিং ইয়াত আমি কেইটামান প্ৰবলেম লৈছো প্ৰবলেম কেইটা আমি কেনেকৈ সলভ কৰিম চাও ইউনিট ডিজিট অফ 70 টু দি পাৱাৰ 19 মানে 70 ৰ ওপৰত পাৱাৰ কিমান আছে 19 তো এটো মানে জিমান হ'ব এটো কৰি হেনা মানে 70 ৰ পাৱাৰ 19 কৰি যেটো আমি নম্বৰটো পাম সেই নম্বৰৰ এককৰ ঘৰত কি সংখ্যাটো থাকিব হেতু আমাক লাগে মানে 70 এনেকুৱা 70 into 70 এনেকুৱা কেইটা থাকিব 19টা মানে 19টা এনেকুৱা পূৰণ কৰি যেটো আমি নম্বৰ পাম সেই নম্বৰৰ এককৰ ঘৰত কি হ'ব তো আমি অলৰেডি জানো যে 10 into 10 পূৰণ কৰিলে কি হয় 100 হয় মানে লাষ্টত 0 থকা যিকোনো নম্বৰ বেলেগ এটা নম্বৰৰ লগত পূৰণ কৰিলে সেই লাষ্টৰ এককৰ ঘৰৰ সংখ্যাটো কি হয় সদায় 0 হয় তো এটো দি আমি যদি কৰো কৰাৰ পিছত তাৰ ইউনিট মানে এককৰ ঘৰৰ সংখ্যাটো কি হ'ব সদায় 0 হ'ব তো এটোৰ অপশনটো হ'ব কি 0 তো এতিয়া যদি আমি এটোত চাও ইউনিট ডিজিট অফ 6 টু দি পাৱাৰ 912
तार माने 6 ৰ পাৱাৰ 1 হলে 6 হয় 6 ৰ পাৱাৰ 2 হলে কি হয় 36 আকৌ 6 ৰ পাৱাৰ 3 হলে কি হয় तार माने 6 into 36 মানে 36 into 6 तार माने एटु किमान हबो लास्टर डिजिट टु की हबो आको 6 into 6 36 और 6 থাকিবো মানে এককৰ ঘৰৰ সংখ্যাটো 6 হৈ আছে তো 6 ৰ পাৱাৰ যদি 4 যাও আকৌ ইয়াৰ লগত 6 পূৰণ কৰিলে আকৌ কি হ'ব 6 হ'ব এককৰ ঘৰটো গতিকে 6 ৰ পাৱাৰ যিমানে নহওক কিয় तार एकকৰ ঘৰৰ সংখ্যাটো কি হ'ব সদায় 6 হ'ব 912 ইয়াৰ এককৰ ঘৰৰ সংখ্যাটো কি হ'ব 6 হ'ব सेम एकेदरे आमी যদি এই দুটা যদি আমি কৰো এতিয়া এটো एग्जांपल দিয়া আছে কি যে 3297 into 999 এটো পূরণ কৰিলে কিমান হয় এটো আমি কিমান পাম एक्चुअली তো এটো চাও আমি কেনেকে কৰিব পাৰো ইয়াতে আছে 999 আৰু এখিনিত নম্বৰটো দিয়া আছে তো এটো যদি আমি ডাইৰেক্ট পূৰণ কৰিব যাও বহুত দীঘল হ'ব তো এতিয়া যদি আমি ইয়াতে এটা বেসিকে লও মানে এটো জি নম্বৰ আছে এটো 999 টা নম্বৰ আছে এটো তো হেনেকুৱা 999 টা যোগ কৰিলে যিমান হ'ব 1000 টা যোগ কৰিলে এটা নম্বৰ পাম হে 1000 টাৰ পৰা যদি আমি 999 টা বাদ দিও তেন্তে আমি হেতু পাই যাম মানে 3297 into 1000 কৰিলে কি হল এটুতকে এক বেছি আছে মানে 999 তাতকে এক বেছি আছে ইয়াতে তো এটু দি আমি যেটো নম্বৰ পাম হেতুৰ পৰা আমি আৰু এটু কি এটা বাদ দি দিম আমি যেনেকৈ 3297 বাদ দিলে আমি কি পাম এই নম্বৰটো পাই যাম তো এতিয়া যদি আমি ইয়াৰ পৰা আমি বাদ দিব বিচাৰো এটা যদি বাদ দিব বিচাৰো তো ইয়াৰ লগত পূৰণ কৰিলে আমি কি পাই আছো লাষ্টৰ ইয়াৰ এটা যদি আমি এফালে লৈ যাও 7000 এটা 7000 ৰ পৰা যদি আমি 3297 বাদ দিও তেন্তে কিমান হয় তেন্তে হ'ব আমাৰ 329 এতে এই তিনটা তো কমনে থাকিব এটু তো থাকিব কমনে থাকিব কিন্তু ইয়াৰ পিছৰ কি আহিল 7000 ৰ পৰা 3297 বাদ দিলে কিমান হয় 3703 এটু পাম আমি গতিকে মানে 7000 ৰ পৰা 3297 যদি আমি বাদ দিও কিমান হয় 3 হ'ব ইয়াতে হ'ব 9 ৰ পৰা 0 আকৌ ইয়াতে 9 ৰ পৰা 7 আকৌ ইয়াতে 6 আছে 6 ৰ পৰা 3 গতিকে এটু হ'ব আমাৰ এই তিনটাৰ পিছত আমাৰ এই তিনটা যোগ কৰি দিলে মানে বহাই দিলে হৈ গল আমি একেদৰে আপোনালোকে এটা एग्जांपल কৰি চাব হেতু হল 3 to the power 65 এটুৰ এককৰ ঘৰৰ সংখ্যাটো কিমান হয় 1 হয় নে 3 হয় নে 2 হয় নে 0 হয় এটো আপোনালোকে ঘৰত কৰি চাব